শিলাপাথর ভৈরবপুর নেতাজি মধ্য ইংরাজি বিদ্যালয়ের গৌরবময় স্বর্ণ জয়ন্তী বর্ষ সমারোহ উদযাপনের জোর প্রস্তুতি চলছে। 1975 সালে প্রতিষ্ঠিত এই বিদ্যালয় অঞ্চলে অজ্ঞতার কুয়াশা ভেদ করে জ্ঞানের আলো ছড়িয়ে এক এক করে 2025 সালে 5 দশকের গৌরবোজ্জ্বল স্বর্ণ জয়ন্তী বর্ষে পা রাখবে। তাই গৌরবোজ্জ্বল বর্ষকে স্মরণীয় করে প্রস্তুত নিচ্ছেন বিদ্যালয় কর্তৃপক্ষ সহ স্থানীয় জনসাধারণ। আজ এ উদ্দেশ্যে বিদ্যালয় প্রাঙ্গণে অনুষ্ঠিত হয় এক সাধারণ সভা। এলাকার প্রায় 5 শতাধিক মানুষ উপস্থিত ছিলেন এই সভায়। এর মধ্যে বিশিষ্ট শিক্ষাবিদ, সমাজকর্মী এবং বিভিন্ন দল সংগঠনের প্রতিনিধিরাও উপস্থিত ছিলেন। এদিন স্বর্ণ জয়ন্তী বর্ষ উদযাপনের 41 সদস্য বিশিষ্ট একটি কমিটি গঠন করা হয়। এই কমিটির মুখ্য পৃষ্ঠপোষক করা হয় সাংসদ প্রধান বড়ুয়াকে। সভাপতি হয়েছেন বিধায়ক ভুবন পেগো। সাধারণ সম্পাদক মনোনীত হয়েছেন বিদ্যালয়ের প্রধান শিক্ষক অসীম পুরকায়স্থ। উল্লেখ্য যে 2025 সালের ফেব্রুয়ারি মাসে উৎসবমুখর পরিবেশে উদযাপন করা হবে ভৈরবপুর নেতাজি মধ্য ইংরেজি বিদ্যালয়ের স্বর্ণ জয়ন্তী বর্ষ। বিদ্যালয় কর্তৃপক্ষ সকলের সার্বিক সহযোগিতা কামনা করেছেন। আমার ভৈরবপুর নেতাজি মধ্য ইংরেজি বিদ্যালয়ের গৌরবোজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ কাৰণে আজি উদযাপন সমিতি গঠন কৰা হৈছে। সকলো ৰাইজক লৈ পেলাই, সকলো দল সংগঠনক লৈ পেলাই ইয়াতে আমাৰ জোনাই সমষ্টিৰ মাননীয় বিধায়ক ভুবন পেগু ডাঙৰীয়া সভাপতি হিচাপে সভাপতি কৰি ইয়াতে উদযাপন সমিতি সভাপতি কৰা হৈছে। আৰু ভৱিষ্যতে আৰু কাৰ্যপন্থাবিলাক কৰিবৰ কাৰণে আমাৰ সম্পাদক হিচাপে স্কুলৰ আন্তঃগাঁথনি উন্নয়নৰ লগত স্বাৰ্থ ৰাখি সকলো কাম কাজ কৰিবৰ কাৰণে আমাৰ এই স্কুলৰে প্ৰধান শিক্ষক অসীম পুৰকায়স্থ ডাঙৰীয়া সম্পাদক হিচাপে লৈ কমিটি গঠন কৰা হয়। আমাৰ উদযাপন সমিতি 41 জনীয়া কৰা হৈছে আৰু উপসমিতি 15টা আছে। সেইটো আমি নেক্সট মিটিংবিলাকত আমি বাকী আমি সদস্যলৈ আমি ভৰ্তি কৰিম। কিবা দিন নিৰ্ধাৰিত কৰা হৈছে নেকি কেতিয়া আপোনালোকে? দিনটো আমি এনেই টেণ্টেটিভ এটা ডেট এটা লৈছোঁ যে আমি ফেব্ৰুৱাৰী মাহৰ ভিতৰত কৰিব পৰা যায় নেকি বুলি। তাৰ আগতে আমি এতিয়া ইয়াত আগতে পঢ়ি শুনি যোৱা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ আৰু একেলগে কোনোবা অফিচাৰ হৈ আছে, কোনোবাই বিজনেছমেন একেসকলক আমি চেঞ্চাছ কৰি উলিয়াই আমি একেসকলক আমি আমন্ত্ৰণ জনাব লাগিব। আমন্ত্ৰণ জনাব আমি ইয়াতে মিটিং মাতি একেসকলক আমি আমন্ত্ৰণ জনাব। মই এই ভৈৰৱপুৰ নেতাজী মধ্য ইংৰাজী বিদ্যালয়ৰ 50 বছৰ অৰ্থাৎ সোণালী জয়ন্তী উপলক্ষে যি সভা আজি অনুষ্ঠিত হৈছে, এই সভা প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বিভিন্ন দল সংগঠন, KMPকে আদি কৰি বেংগলী ছাত্ৰ ফেডাৰেশ্যন, নাথযোগী সম্প্ৰদায়, JYC, ছাত্ৰমূৰ্তি, যিমান সংগঠন আমাৰ শিলাপাথৰ অঞ্চলৰ আছে সকলোকে মই অনুৰোধ জনাইছোঁ তেখেতসকলৰ দিহা পৰামৰ্শ, সহায় সহযোগিতাৰ দ্বাৰা যাতে এই সুন্দৰ অনুষ্ঠানটি ধুনীয়াকৈ আমি অহা ফেব্ৰুৱাৰী মাহত সোণালী জয়ন্তী উদযাপন কৰিব পাৰোঁ। তাৰ কাৰণে ৰাইজ, দল, সংগঠন, ৰাজনৈতিক নেতা, মন্ত্ৰী, বিষয়া সকলোকেই মই কাতৰে অনুৰোধ জনাইছোঁ যাতে সহায় সহযোগিতা কৰি স্কুলখনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে। প্ৰাক্তন ছাত্ৰ হিচাপে এয়াই ক'ম, আজি যিটো আমাৰ অভ্যৰ্থনা সমিতি গঠন হৈছে 2025ত আমাৰ ফেব্ৰুৱাৰী মাহত যিটো আমাৰ সোণালী জয়ন্তী পাতিব লগা, সোণালী জয়ন্তীটো আমি কি ধৰণে জাকত জিলিকা কৰিব পাৰোঁ, সকলোৰে চকুত লগা বা আমাৰ এই স্কুলখনৰ বিদ্যালয়খনৰ যিখিনি অভাৱ এইখিনি কিভাৱে আমি পূৰণ কৰিব পাৰোঁ তাৰে চিন্তাৰে আমি অনুষ্ঠানটো বৃহৎভাৱে 5-6 দিনীয়াভাৱে আমি কৰিবলৈ চিন্তা চৰ্চা কৰি আছোঁ। আৰু ভাবিছোঁ আমাৰ যিখিনি প্ৰাক্তন ছাত্ৰ আছে 50 বছৰ যিহেতু আমি ভৰি দিছোঁ, 50 বছৰত কমচে কম আমাৰ 10-12 হাজাৰ ছাত্ৰ ছাত্ৰী আছে তাত প্ৰাক্তন। আমি ভাবিছোঁ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আজিও যিখিনি প্ৰাক্তন ছাত্ৰ ইয়াত উপস্থিত হৈছে ভালে লাগিছে। আমি আশা কৰিব পাৰোঁ যে আমাৰ উদযাপন যিটো আমি কৰিব লৈছোঁ এইটো 100% আমি ছাকচেছ হ'ম আৰু সাফল্যমণ্ডিত হ'ব পাৰিম। আৰু বাকী যিখিনি থাকি গ'ল, আজি চবে আমি যোগাযোগ কৰিব পৰা নাই বা ইয়াত উপস্থিত হ'ব পৰা নাই, আমি সকলোকে আহ্বান জনাওঁ পৰৱৰ্তী যিখিনি আমাৰ সভা হ'ব সকলোৰ লগত আমি যোগাযোগ কৰিম, চবে লগবাগ দি আমাৰ সহযোগিতা কৰি আমাৰ অনুষ্ঠানটো ধুনীয়াকৈ চলাই লৈ যাব বুলি আমি আশাবাদী। ধেমাজি থেকে শম্ভু দাসের প্রতিবেদন, গণ আওয়াজ।